কি খবৰ? আশা ৰাখিছোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু এয়া হ'ল ইভিনিঙৰ সময়, এতিয়া 6মান বাজিছে। তো বা বনালে চাহ, মই এতিয়া চাহ খাই আছোঁ। আৰু ভাবিছোঁ আজি চাওমিন খাম। সিদিনা বজাৰৰ পৰা আনিছিলোঁ, মেগীও আনিছিলোঁ, মেগী খাই শেষ কৰিলোঁ। এতিয়া আজি মনত পৰিল এপেকেট বনাম বুলি ভাবিছোঁ। পিছে বা বোলে নাখায়, মানে অকণমান খাব পাৰে, ইমান মন যোৱা নাই। বা এনেও চাওমিন খাই ভাল নাপায় আৰু মা এইবিলাক নাখায়, তো মই ভাবিছোঁ মোৰ কাৰণে বনাম আৰু বাই খালেও খাব মোৰ পৰা। চ' এতিয়া বনাওঁ, ভাবিলোঁ ভিডিঅ' বনাওঁ লগতে। গৰম আছে। তো এতিয়া চাহ খাওঁ, তাৰপিছত চাওমিন বনাম, তো ভিডিঅ'টো চাই থাকিব। তো মই চাওমিন কাটি আছোঁ আৰু হাতৰ আঙুলিকেইটাও কাটিছোঁ মোৰ। আৰু নুডলছটোৰ লগত এনেকুৱা কিবা দুটা মছলা আহিছে। এনেকুৱা দুটা আছে, পিছে এটা মই বনাম আৰু এটা থৈ দিম, যিহেতু মই অকলে খাম, ইমান নালাগে। ইফালে চাওমিনখিনি বইল হ'ব দিছোঁ আৰু ইফালে লৈছোঁ পিঁয়াজ, কেপচিকাম আৰু বিলাহী, লগতে অকণমান বিন। কিন্তু বিলাহী আৰু কেপচিকামৰ কালাৰটো একেবাৰে মিলি গৈছে। ৰেড কালাৰৰ কেপচিকাম আনিছিলোঁ মই, সেইটো কাৰণে ৰেড হৈ গৈছে। আৰু জলকীয়া দিম, জলকীয়া এতিয়া নিদিওঁ, পিছত দিম কেঁচা জলকীয়া। মা ইফালে বনাব লৈছে নাৰিকল দিয়া পিঠা। অকণমান নাৰিকলৰ ষ্টাফিং আছিল, এইখিনিৰ মায়ে পিঠা বনাব। এইটো পিঠা খায়ো আমি ভাল পাওঁ। আৰু এতিয়া মই এইখিনি অকণমান ফ্ৰাই কৰি ল'ম, পিছে বেছি ফ্ৰাই নকৰোঁ, অকণমান হাফ ফ্ৰাই হৈ থাকিলে ভাল লাগে। তাৰপিছত চাওমিনখিনি দিম ইয়াতে। আৰু এইফালে মায়ে পিঠা বনাব লৈছে, বেছি নবনায়, আমি তিনিটাৰ বাবে বনাব অকণমান। বনাব লৈছে পিঠা, এখন হৈও গ'ল। কি ৰান্ধিছা মা? এই পিঠা কানি দিছোঁ এখন। খাই ভাল লাগে এইটো পিঠা। এইটো পিঠা আমি বহুত ভাল পাওঁ খাই সৰুৰে পৰা, আৰু মায়ে এইটো পিঠা বনায়ো ভাল পায়। এইফালে চাওমিন ৰেডি হৈ গ'ল আৰু এইফালে মই অমলেট বনাব লৈছোঁ। এইফালে মই কণীখিনি ফ্ৰাই কৰিলোঁ, এগ ভুজি বনাই লৈছোঁ। এতিয়া চাওমিনত মই দি দিম। এয়া এগ চাওমিন ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই বাক দিম। অ' যেনিবা লোৱা। চাওমিন বনোৱা হৈ গ'ল আৰু এতিয়া খাই আছোঁ। বহুত টেষ্টি হৈছে আৰু আমাৰ মেকুৰীটোক মই কণী খাব দিছোঁ। বাৰ খোৱা হৈয়ে গ'ল, কেনে হৈছে? বাৰ প্ৰথমতে খাব মন নাছিল, মানে চাহ খালেতো, চ' তাৰপিছত মই জোৰ কৰি দিলোঁ, খালে বায়ে। চাওমিন খোৱা হৈ গ'ল আৰু এতিয়া মই বাচনবিলাক ধুম, তাত আছে বাচনবিলাক, চ' সেইখিনি ধুই থৈ দিওঁ, নহ'লে মায়ে মোক গালি পাৰিব। আৰু ইফালে মই ফোনটোও থৈ দিওঁ।
ফাৰ্ষ্ট মই হাত ভৰি ধুই আহিলো আৰু বাচন বৰ্তন ধুই থৈ দিলো চাওমিন বনাই খালেতো নহ'ব আৰু চাফ চিকুণো কৰিব লাগিব প্ৰত্যেকটো বস্তুৰ জেগাত থৈ দিলো নহ'লে আৰু মায়ে সেইবিলাক দেখিলে খং কৰিব পাৰে খং নকৰিলেও লেতেৰা হৈ থাকিলে ভাল নালাগে সেইটো আৰু আপোনালোকে বা কি কয় নাজানো কিন্তু কিবা এটা বস্তু একেবাৰে বনাই মিলি খোৱাৰ লগতে চাফ চিকুণ বাচন বৰ্তন ধুই গোটেইখিনি কাম কৰি কিন্তু এটা বেলেগে মজা আছে গোটেইখিনি কাম অকলে কৰি অকল এনেকুৱা নহয় কোনোবাই যোগাৰ কৰি দিলে আৰু মই বনাই মিলি গুচি আহিলো গোটেইখিনি বাচন বৰ্তন থৈ প্ৰত্যেকটো বস্তুৰ জেগাত থোৱা হোৱাৰ পিছত যেতিয়া মানে গোটেইখিনি চাফ হৈ থাকিব ক্লিন হৈ থাকিব সেইখিনি দেখি কিন্তু মনটোত কিবা এটা বেলেগ শান্তি পোৱা যায় আৰু ইয়াৰে পিছত চাহ বনাম বা চাহ খাব এতিয়া মই অকমান এলোভেৰা জেল লগালো আৰু এতিয়া ফেচত অকমান এলোভেৰা জেল লগাইছো যিহেতু গৰম পৰিছে আকৌ জেলত আহিলো আৰু বিচনাখনো ঠিক কৰিব আছো কাপোৰবিলাক তেনেকৈয়ে আছে দুপৰীয়া অকমান বাৰ লগত শুইছিলো আৰু চাওমিন খাই মই পানীয়ে খোৱা নাছিলো এতিয়া পানী খাম